নমস্কাৰ আমাৰ প্লেটফৰ্ম এক্সেছ স্কুললৈ তোমালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো মোৰ নাম তছলিমা নাছৰিন বৰা আৰু আজি মই তোমালোকলৈ লৈ আহিছো তোমালোকৰ ক্লাছ 10 ৰ বিজ্ঞানৰ কিতাপখনৰ যেটো প্ৰথম চেপ্টাৰ ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ ইয়াৰ ওপৰত এটা চমু আভাস আজিৰ ভিডিঅ'টোত আমি কি চাম প্ৰথমতে আমি এই চেপ্টাৰটোত থকা যিমানখিনি কনসেপ্ট সেইখিনি খুব সহজ ভাষাত বুজিবলৈ চেষ্টা কৰিম ভিডিঅ'টো চালে তোমালোকে সকলোৱে বুজি পাবা কথাখিনি ঠিক আছে আমি সৰু এক্সাম্পলৰ সহায়ত বুজিবলৈ চেষ্টা কৰিম তাৰ উপৰি আমি এই চেপ্টাৰটোৰ পৰা তোমালোকৰ মেট্ৰিকৰ যেটো পৰীক্ষা তাত অহা কিছুমান প্ৰিভিয়াস ইয়াৰৰ কোৱেশ্চন বিগত বৰ্ষত হৈ যোৱা কিছুমান কোৱেশ্চন আৰু তাৰ এনসাৰছ খিনি আমি সলভ কৰিবলৈ একেলগে চেষ্টা কৰিম ঠিক আছে এতিয়া আমি আজি ক্লাছটোলৈ আগবাঢ়িব পাৰো এতিয়া চেপ্টাৰটোৰ নামে হৈছে ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ এতিয়া চেপ্টাৰটোলৈ আগবঢ়াৰ আগতে আমি প্ৰথমতে জানিব লাগিব ৰাসায়নিক বিক্ৰিয়া মানেনো কি তো ৰাসায়নিক বিক্ৰিয়া যদি আমি ডেফিনেশনটো চাওঁ ই এনে প্ৰক্ৰিয়া য'ত এক বা একাধিক পদাৰ্থই পৰস্পৰৰ মাজত ক্ৰিয়া কৰি এটা নতুন পদাৰ্থৰ সৃষ্টি কৰে তো ইয়াতে আমি ধ্যান ৰাখিবলগীয়া বস্তুটো হৈছে নতুন পদাৰ্থ মানে যেতিয়াই এটা ৰাসায়নিক বিক্ৰিয়া হ'ব তেতিয়াই আমি এটা নতুন পদাৰ্থৰ সৃষ্টি হোৱা দেখিবলৈ পাম ঠিক আছে ধৰা এ এটা বেলেগ পদাৰ্থ বি এটা বেলেগ পদাৰ্থ আৰু ইহঁতৰ দুটাৰ মাজত যেতিয়া বিক্ৰিয়া হ'ব এ বি এটা নতুন পদাৰ্থৰ কি হ'ব গঠন হ'ব ঠিক আছে আৰু তেতিয়া আমি তাক কম এটা ৰাসায়নিক বিক্ৰিয়া ইয়াকে ইংৰাজীত তোমালোকে সকলোৱে জানা কেমিক্যাল ৰিঅ্যাকশন বুলি কোৱা হয় ইয়াৰ যদি আমি উদাহৰণ চাওঁ কাঠ বা অন্য দহনশীল পদাৰ্থ জুইৰ সংস্পৰ্শলৈ আহিলে অক্সিজেনৰ লগত বিক্ৰিয়া কৰি ছাই আৰু তাৰ লগতে কাৰ্বন ডাই অক্সাইড গেছ উৎপন্ন কৰে এই তোমালোকৰ মনত এটা প্ৰশ্ন আহিব পাৰে যে মেম কাঠ বা অন্য তেনেকুৱা কিবা বস্তু আমি যদি জ্বলাও হেতু এটা ৰাসায়নিক বিক্ৰিয়া নেকি হেতু কেনেকুৱা এটা ৰাসায়নিক বিক্ৰিয়া হল তো সেই বিষয়ে আমি জানিম তোমালোকক মই এতিয়া এটা কথা কৈ থওঁ মই আমাৰ প্লেটফৰ্মত যিবিলাক ক্লাছ হয় সেই ক্লাছতো মই এই কথাটো তোমালোকক কৈছো যোনে ক্লাছবিলাক কৰিছা যে যেতিয়াই এই দহন শব্দটো আহিব অৰ্থাৎ আমি কিবা এটা বস্তু যেতিয়াই জ্বলাম ঠিক আছে এতিয়াই তাত কি যোগ হ'ব তাত যোগ হ'ব বায়ু থকা অক্সিজেন দহন ওৰটো অহা লাগিলে তোমালোকৰ মনলৈ আহিব লাগিব যে হে পদাৰ্থটোৰ লগত অক্সিজেন যোগ হৈছে ঠিক আছে এতিয়া কাঠ এটুকুৰা বা কয়লা এটুকুৰা যদি আমি জ্বলাই দিও সাধাৰণতে তাত কি থাকে কাৰ্বন থাকে হয়নে তো কাৰ্বন যেতিয়া আমি জ্বলাই দিলো কাঠ বা কয়লা সাধাৰণতে কাৰ্বন থাকে আৰু কাৰ্বনক যেতিয়া আমি জ্বলাই দিলো দহন কৰিলো ঠিক আছে কাৰ্বনৰ কি কৰিছো আমি দহন কৰাৰ লগে লগে আমি তাত কি যোগ হ'ব বুলি গম পাইছো অক্সিজেন হয়নে কাৰ্বন আৰু অক্সিজেন যেতিয়া লগ হৈছে তেতিয়া কি গঠন কৰিছে কাৰ্বন ডাই অক্সাইড দুটা অক্সিজেনৰ ইয়াত পৰমাণু থাকে কাৰণে ইয়াকে ডাই অক্সাইড বুলি কোৱা হয় ঠিক আছে কাৰ্বন ডাই অক্সাইড তো ইয়াতে কাৰ্বন এটা বেলেগ পদাৰ্থ অক্সিজেন এটা বেলেগ পদাৰ্থ আৰু কাৰ্বন ডাই অক্সাইড কমপ্লিটলি এটা কি হয় আমাৰ নতুন পদাৰ্থ হয় দেখিছানে তো এনেকৈ আমি বস্তুখিনি বুজিব লাগিব ৰাসায়নিক বিক্ৰিয়াৰ নিশ্চয় তোমালোকৰ এটা আইডিয়া হৈ গল যে ৰাসায়নিক বিক্ৰিয়া কি হয় ঠিক আছে এতিয়া তোমালোকৰ মনত আৰু এটা প্ৰশ্ন আহিব পাৰে মই যেতিয়া অক্সিজেন কওঁতে অক্সিজেন বুলি কৈছো হয়নে প্ৰথমতে কাৰ্বন বুলি কলো কাৰ্বনটো মই ইয়াৰ সংকেতটো সি বুলিয়ে লিখিলো অক্সিজেনৰ সংকেতটো আমি সকলোৱে জানো O হয় ঠিক আছে কিন্তু মই ইয়াত O2 বুলি লিখিছো তো তোমালোকৰ মনত এনেকুৱা ধৰণৰ কথাবিলাকো আহিব পাৰে যে মেম আপুনি কাৰ্বনটো সি বুলি লিখিলে কিন্তু অক্সিজেনটো কিয় O2 বুলি লিখিছে ঠিক আছে তো এইবোৰ খুব কি হয় সৰু কথা কিন্তু এই কনসেপ্টবোৰ আমাৰ ক্লিয়াৰ হোৱাটো বহুত প্ৰয়োজন হয় গতিকে মই ক্লাছতো এই কথাটো উল্লেখ কৰো চোৱা কেইটামান এনেকুৱা কম্পাউণ্ড আছে যেনেকৈ অক্সিজেন হাইড্ৰোজেন বা নাইট্ৰোজেন ইহঁতৰ যিবিলাক পৰমাণু ইহঁতৰ যিবিলাক এটম এইবিলাক বায়ুমণ্ডলত কেতিয়াও অকলশৰীয়াকৈ থাকিব নোৱাৰে ঠিক আছে হাইড্ৰোজেনে কি কৰে তাৰে অন্য এটা ভাই অন্য এটা বন্ধু হাইড্ৰোজেনৰ লগ হৈ থাকে ঠিক তেনেকৈ অক্সিজেনেও তাৰ অন্য এটা বন্ধু অক্সিজেনৰ লগ হৈ থাকে অৰ্থাৎ ইহঁতি দুটাকৈ থাকে ইহঁতি কেতিয়াও অকলশৰে মুকলিকৈ নাথাকে ঠিক আছে গতিকে এই কাৰণে আমি কি লিখো H2O2N2 গতিকে কেতিয়াও এইবিলাক ভুল নকৰিবা ইয়াত O লিখি কেতিয়াও নাহিবা ঠিক আছে এই সৰু কথাবিলাকো আমি ক্লাছত শিকি যাওঁ
ঠিক আছে এতিয়া ৰাসায়নিক বিক্ৰিয়াত আমি কি গম পালো দুটা বেলেগ বেলেগ পদাৰ্থ লগ লাগি এটা সম্পূৰ্ণ নতুন পদাৰ্থৰ গঠন কৰে এতিয়া ইয়াৰ পৰা তোমালোকৰ এটো খুব সিম্পল হয় নে বুজি পাওঁতে কিমান ইজি লাগিছে যে হয় দুটা নতুন নতুন পদাৰ্থ লগ লাগিলে আৰু এটা 3 নম্বৰ এটা নতুন পদাৰ্থ গঠন হল বুজি পাবলৈ কিমান সহজ লাগিছে কিন্তু ইয়াতে কেতিয়াবা অকমান কি হয় অকমান ট্ৰিক লগাই পিনি কোৱেশ্চনটো দি দিয়ে ঠিক আছে তো এই কোৱেশ্চনটো সলভ কৰাৰ আগত তোমালোকক মই আৰু এটা উদাহৰণ দিম উদাহৰণটো লোৱা কাঠৰ পৰা মই এখন চকী বনাইছো ঠিক আছে কাঠৰ পৰা মই এখন চকী বনাইছো বহিবলে এতিয়া এই যে চকীখন বনালো কাঠ এবিধ বেলেগ পদাৰ্থ হয়নে ইয়াৰ পৰা মই এটা নতুন বস্তু বনালো চকী এইটো এটা ৰাসায়নিক পৰিৱৰ্তন হয়নে অলপ ভাবি চোৱাচোন এই এটা ৰাসায়নিক পৰিৱৰ্তন নহয় কিয় নহয় কাৰণ মই কাঠৰ পৰা চকী বনাওতে কাঠটোৰ কোনো ৰাসায়নিক পৰিৱৰ্তন ঘটা নাই ইয়াৰ যেটো বাহ্যিক ৰূপ হয়নে যেটো বাহ্যিক ৰূপ অকল হেতুহে পৰিৱৰ্তন হৈছে ধৰা কাঠ টুকুৰা সাধাৰণতে দেখিবলৈ এনেকুৱা কাঠ টুকুৰা আৰু এইবিলাক আমি অলপ কাটি কুটি মিস্ত্ৰী ধুনিয়াকৈ কাটি কুটি গজাল মাৰি ধুনিয়াকৈ কি কৰিছে চকী এখন বনাই দিছে হয়নে তো ইয়াতে কি হৈছে কাঠৰ যেটো বাহ্যিক ৰূপ হেতুহে পৰিৱৰ্তন হৈছে কাঠৰ কোনো ৰাসায়নিক পৰিৱৰ্তন হোৱা নাই গতিকে তোমালোকে ভাবি নলবা যে নতুন পদাৰ্থ এটা গঠন হৈছে মানে হেতু ৰাসায়নিক পৰিৱৰ্তন হেতু নহয় আমি চাব লাগিব যে হসাকৈ তাত কিবা পৰিৱৰ্তন ঘটিছে নাই ঠিক আছে এইবিলাক সৰু সৰু কথা এতিয়া মই তোমালোকলৈ এটা বিগত বৰ্ষত আহি যোৱা তোমালোকৰ মেট্ৰিক পৰীক্ষাত আহি যোৱা এটা কোৱেশ্চন লৈ আহিছো 2024 আৰু 25 দুইটা বছৰতে কোৱেশ্চনটো দেখিবলৈ পোৱা গৈছে কোৱেশ্চনটোত কৈছে তলৰ কোনটোত ৰাসায়নিক বিক্ৰিয়া ঘটা নাই ঠিক আছে ৰাসায়নিক বিক্ৰিয়া তলৰ কোনটোত আমাক ঘটা নাই হেতুহে সুধিছে কেতিয়াবা কোনটো ঘটিছে হেতু সুধিব পাৰে গতিকে আমি ভালকৈ মন দি চাব লাগিব এটা প্ৰথম কোৱেশ্চনটো আছে প্ৰথম অপচনটো আছে খাদ্য হজম হোৱা এটা তোমালোকে নিশ্চয় জীৱবিজ্ঞানৰ চেপ্টাৰটো পঢ়োতে তোমালোকে পাইছা আমি যিখিনি খাদ্য বস্তু গ্ৰহণ কৰো সেইখিনি যেতিয়া আমাৰ পাচন তন্ত্ৰলৈ গতি কৰে পাচন তন্ত্ৰটোৱে আমাৰ কি কৰে হাইড্ৰক্লৰিক এসিড আৰু কিছুমান এনজাইম এবিলাক নিৰ্গত কৰে আৰু সেই এসিড বা এনজাইম বিলাকে খাদ্য হজম হোৱাত সহায় কৰে হয়নে গতিকে ইয়াতে কি হৈছে এটা ৰাসায়নিক প্ৰক্ৰিয়া হৈছে হয়নে ইয়াতে বেলেগ বেলেগ পদাৰ্থ যোগ হৈছে যোগ হৈ পিনি আমাৰ খাদ্যখিনি হজম হৈ পিনি শক্তিলৈ ৰূপান্তৰিত হৈছে গতিকে এটা ৰাসায়নিক প্ৰক্ৰিয়া শ্বসন ইয়াকে ইংৰাজীত কোৱা হয় ৰেসপিৰেশন এই প্ৰক্ৰিয়াটোৰ বিষয়ে তোমালোকে নিশ্চয় শুনিছা আমাৰ খাদ্য বস্তুত সাধাৰণতে কি থাকে গ্লুকোজ থাকে হয়নে C6H12O6 গ্লুকোজ এতিয়া এই গ্লুকোজ খিনি কি হয় অকমান কমপ্লেক্স ৰূপত থাকে অকমান কঠিন ৰূপত থাকে গতিকে ইহতক সৰল পদাৰ্থলৈ ঠিক আছে ইহতৰ কমপ্লেক্স ৰূপটোৰ পৰা সৰল পদাৰ্থলৈ নিয়াটো খুব প্ৰয়োজন তো কি হয় এই গ্লুকোজ খিনি কি কৰা হয় অক্সিজেনৰ উপস্থিতিত আমাৰ কোষত ঠিক আছে আমাৰ শৰীৰৰ কোষত কি হয় অক্সিজেনৰ উপস্থিতিত এই গ্লুকোজ খিনি কিহলে লৈ যোৱা হয় কাৰ্বন ডাই অক্সাইডলে পানীলে আৰু মোস্ট ইম্পৰ্টেন্ট শক্তিলৈ লৈ যোৱা হয় আৰু এই শক্তিখিনি আমি দৈনন্দিন জীৱনত ব্যৱহাৰ কৰো আমি চলাফিৰা কৰোতে কথা কওঁতে হয় আমি জীয়াই থাকিবলৈ যিখিনি শক্তিৰ প্ৰয়োজন হয় সেইখিনি আমি এই গ্লুকোজ বা খাদ্যৰ পৰা পোৱা শক্তিখিনিয়ে তো গতিকে এই গুটেটো কি হয় এই গুটেটো এটা কি হয় ৰাসায়নিক প্ৰক্ৰিয়া গতিকে আমাৰ অপচন বি টো অশুদ্ধ হ'ব ইও এটা ৰাসায়নিক শ্বসনো এটা ৰাসায়নিক প্ৰক্ৰিয়া তাৰ পাছতে কৈছে মোমবাতি জ্বলা হয়নে মোমবাতি জ্বলা মানে কি দহন মই অলপ আগতে তোমালোকক শিকাইছিলো জ্বলা ৱৰ্ডটো বা দহন ৱৰ্ডটো আহিলে আমি কি গম পাম তাতে অক্সিজেন যোগ হৈছে গতিকে ইও এটা ৰাসায়নিক বিক্ৰিয়াই হ'ব হয়নে মোমবাতি জ্বলাটো তাৰ পাছতে আহিলে আমাৰ মোমবাতি গলা হয়নে মোমবাতিডাল যেতিয়া আমি জ্বলাও কি হয় লাহে লাহে গলি পিনি হেখত একেবাৰে নাইকিয়া হৈ যায় ঠিক আছে গলি হেখত একেবাৰে নাইকিয়া হৈ যায় এটা মোমবাতি যে গলিছে ইয়াতে কি হৈছে ইয়াৰ যেটো বাহ্যিক ৰূপ হয় না ইয়াৰ বাহিৰৰ যেটো ৰূপ হেতু সলনি হৈছে এই ডাঙৰ সাইজ এটাৰ পৰা গলি একেবাৰে শেষ হৈ গৈছে গতিকে ইয়াত কোনো ধৰণৰ ৰাসায়নিক পৰিৱৰ্তন হোৱা নাই ঠিক আছে ইয়াতে বাহ্যিক পৰিৱৰ্তনহে হৈছে হেকাৰণে আমাৰ শুদ্ধ উত্তৰটো কি হ'ব কোন ৰাসায়নিক বিক্ৰিয়া ঘটা নাই অপচন ডি মোমবাতি গলা এটা ৰাসায়নিক বিক্ৰিয়াৰ উদাহৰণ নহয়
এতিয়া যিবোৰ পদাৰ্থই ৰাসায়নিক বিক্ৰিয়া এটাত অংশগ্ৰহণ কৰে সিহঁতক আমি কওঁ বিক্ৰিয়ক পদাৰ্থ আৰু ৰাসায়নিক বিক্ৰিয়া এটাত যিবিলাক পদাৰ্থ নতুনকৈ উৎপন্ন হয় সিহঁতক আমি কওঁ বিক্ৰিয়াজাত পদাৰ্থ ইজিকৈ বুজিম ঠিক আছে এ বি সি উদাহৰণ ললো ডাইৰেক্ট আমি পানীৰ অণু এটা উদাহৰণ লৈছো ঠিক আছে ইয়াতে পানীৰ অণু গঠন হৈছে হাইড্ৰোজেন আৰু অক্সিজেন লগ লাগি পানীৰ অণু গঠন হয় হয়নে ইয়াতে এই হাইড্ৰোজেন আৰু অক্সিজেন ইহঁতে ৰাসায়নিক বিক্ৰিয়াটোত অংশগ্ৰহণ কৰিছে গতিকে আমি ইহঁতক কি বুলি কম বিক্ৰিয়ক পদাৰ্থ আৰু হাইড্ৰোজেন আৰু অক্সিজেন লগ লাগি আমাৰ কি গঠন হৈছে পানীৰ এটা অণু গঠন হৈছে হয়নে তো ইয়াকে যেটো নতুনকে গঠন হৈছে তাক আমি কি বুলি কম বিক্ৰিয়াজাত পদাৰ্থ অৰ্থাৎ ৰাসায়নিক বিক্ৰিয়াটোৰ ফলত উৎপন্ন হোৱা নতুন পদাৰ্থ ঠিক আছে এতিয়া নেক্সট আমি আহিছো নেক্সট কনসেপ্টলে ৰাসায়নিক সমীকৰণ কি হয় এতিয়া ৰাসায়নিক বিক্ৰিয়া বিলাক এতিয়া মই যেনেকৈ উদাহৰণ দিলো হাইড্ৰোজেন আৰু অক্সিজেন লগ হৈ পিনি পানী উৎপন্ন হল এনেকৈ আমি ৰাসায়নিক বিক্ৰিয়াবোৰ যদি আখৰে লিখি থাকিবলৈ হয় শব্দৰে যদি প্ৰকাশ কৰিবলৈ হয় এটা খুব দীঘল সেন্টেন্স হ'ব হয়নে পৰীক্ষাত আমাৰ যদি ইমান সময় নাই বা এতিয়াতো তোমালোকে বিজ্ঞানৰ এটা ভাগ হিচাপে পঢ়িছা ইন ফিউচাৰ যদি তোমালোকে কেমিষ্ট্ৰিত ঠিক আছে উচ্চ শিক্ষা গ্ৰহণ কৰিব বিচৰা তেতিয়া কি হয় ইমান বিলাক কথা আমাৰ লিখি থাকিবলৈ সময় নাটনি হ'ব বা বেছি কমপ্লেক্স হৈ যাব বস্তুটো গতিকে আমি কি কৰো এই যেবিলাক কম্পাউন্ড এই যেবিলাক পদাৰ্থ ইহঁতৰ নামৰ সলনি আমি কিছুমান চিহ্ন ব্যৱহাৰ কৰো যেনেকৈ হাইড্ৰোজেনক আমি কি বুলি লিখিম H হয়নে ইয়াতে আমি 2 এটা লগাই দিম অক্সিজেনক O2 তো প্ৰত্যেকটো মৌলৰ যেটো ৰাসায়নিক সংকেত এটো তোমালোকে কেনেকৈ গম পাবা তোমালোকৰ চেপ্টাৰ নম্বৰ 5 হয়নে মৌলৰ পৰ্যায়বৃত্ত বিভাজন তাতে যেখন পৰ্যায়বৃত্ত তালিকা আছে তোমালোকে সেইখন এবাৰ চাবা সেইখন পঢ়ি মনত ৰাখিবলৈ চেষ্টা কৰিবা গোটেইখন মনত ৰখাটো সম্ভৱ নহয় এটলিষ্ট তোমালোকে 1 পৰা 30 টা মৌল মনত ৰাখিবা বহুত কামত দিব সদায় টেবুলৰ আগত সেইখন লগাই ৰাখিবা ঠিক আছে এতিয়া ৰাসায়নিক বিক্ৰিয়া কি কৰো আমি ৰাসায়নিক বিক্ৰিয়াতে সাধাৰণতে আমি সংকেতেৰে প্ৰকাশ কৰো আৰু হেতুকে আমি ৰাসায়নিক সমীকৰণ বুলি কওঁ এতিয়া এই যেটো সমীকৰণ মই দেখাইছো এই সমীকৰণটো সন্তুলিত নহয় সন্তুলিত মানে কি গম পাইছানে তোমালোকে দগা পাল্লা নিশ্চয় দেখিছা হয়নে দগা পাল্লা আমি যেতিয়া দোকানত কিবা এটা বস্তু কিনিবলৈ যাও ধৰা চেনি আমি 1 কেজি কিনিবলৈ গলো ইয়াতে কি হয় দোকানীয়ে 1 কেজি দগা এটা দিয়ে এফালে 1 কেজি চেনি লৈ পিনি জোখে হয়নে আৰু যেতিয়া দুইফালে সমান সমান হয় তাৰ মানে হেতুক আমি কি বুলি কম সন্তুলিত আৰু যদি ওজনটো বেছি হৈ আছে কিন্তু চেনি কম আছে তেতিয়া হলে চেনি কম আছে ওজনটো যদি বেছি হৈ আছে তেতিয়া হলে আমি তাক কি বুলি কম অসন্তুলিত হৈ আছে বুলি কম ঠিক আছে এতিয়া এই কথাটো ৰাসায়নিক বিক্ৰিয়াতনো কি কাম হেতু চাম এটা ৰাসায়নিক বিজ্ঞানত এটা কনসেপ্ট আছে হেতু কোৱা হয় ভৰৰ নিত্যতা বিধি বা ভৰৰ নিত্যতা সূত্ৰ এই বিধিটোৰ মতে ৰাসায়নিক বিক্ৰিয়া এটাত ঠিক আছে বিক্ৰিয়াটো হোৱাৰ আগত যিমানখিনি পৰিমাণ আছিল পদাৰ্থৰ বিক্ৰিয়াটো হোৱাৰ পাছতো হিমানে পৰিমাণটো একে থাকিব লাগিব ধৰি লোৱা ইয়াত মই ধৰি লবলৈ গৈছো ইয়াতে বিক্ৰিয়াটো ৰাসায়নিক বিক্ৰিয়াটো হোৱাৰ আগত হাইড্ৰোজেন আৰু অক্সিজেন মিলাই পিনি ধৰা আছিল 5 গ্ৰাম এটা ধৰি লবা দেই 5 গ্ৰাম বুলি ধৰি লবলৈ কৈছো আৰু ৰাসায়নিক বিক্ৰিয়াটো হোৱাৰ পাছতো যেটো নতুনকৈ গঠন হৈছে পানী তাৰো পৰিমাণ কিমান হ'ব লাগিব পৰিমাণ হ'ব 5 গ্ৰামে হ'ব লাগিব ঠিক আছে যদিহে কম বেছি হয় আমি তাক সন্তুলন হৈ থকা বুলি নকওঁ গতিকে ৰাসায়নিক বিক্ৰিয়া এটা কি হয় বিক্ৰিয়ক পদাৰ্থৰ ভৰৰ পৰিমাণ আৰু বিক্ৰিয়াজাত পদাৰ্থৰ ভৰৰ পৰিমাণ সদায় সমান হ'ব লাগিব আৰু যদি সমান নহয় তেতিয়া হলে আমি নিজে সমান কৰিবলৈ চেষ্টা কৰিম আৰু তাকে আমি কি হয় কোৱেশ্চনো আহে যে তলৰ সমীকৰণবিলাক সন্তুলন কৰা এটা এই সমীকৰণটো আমি কেনেকৈ সন্তুলন কৰিম প্ৰথম হেতুৰ পৰা আৰম্ভ কৰো ঠিক আছে সো ৰাসায়নিক সমীকৰণ সন্তুলন কৰিবলৈ আটাইতকৈ মই যেটো ওয়ে ইজি পাও তাতে তোমালোকে কি কৰিব পাৰা দুইফালে লিখি লবা কিমান কিমান আছে পৰমাণু এইফালে হাইড্ৰোজেন কেটা আছে
দুটা আছে হয়নে পিনে তোমালোকে বাওফাল সোফাল বুলি ধৰি লোৱা বাওফালে হাইড্ৰোজেন কেটা আছে দুটা অক্সিজেন কেটা আছে দুটা সোফালে হাইড্ৰোজেন কেটা আছে দুটা অক্সিজেন কেটা আছে এটা হয়নে তো অমিল কোনটো হৈ আছে অক্সিজেন তো অক্সিজেনৰ পৰা আমি প্ৰথম আৰম্ভ কৰিম এফালে অক্সিজেন আছে দুটা এফালে আছে এটা গতিকে আমি কি কৰিম এটুক মিলাবলৈ কাৰণে ইয়াতে দুই এটা দি দিম ঠিক আছে এটুক মিলাবলৈ কাৰণে আমি তাক দুই দি দিম তো দুই দিয়াৰ লগে লগে সোফালে অক্সিজেন কেটা হৈ গল দুইটো দিয়াৰ পাছত সোফালে অক্সিজেন কেটা হৈ গল দুটা অক্সিজেন দুটা হল ঠিকই সোফালে কিন্তু দুইটো আমি যেতিয়া দিলু ইয়াত মাজত দিব নোৱাৰো হা হদায় আগত দিব লাগিব তো যেহেতু দুইটো এফালে দি দিলু হাইড্ৰোজেন অলৰেডি দুটা আছিল গতিকে দুটা হাইড্ৰোজেন আৰু আগতো দুইটা দিয়া আছে দুই দুই গুণ কিমান হৈ গল হাইড্ৰোজেন হৈ গল আমাৰ 4 হাইড্ৰোজেনৰ পৰিমাণ হৈ গল 4 গতিকে এফালে হাইড্ৰোজেন কিমান আছে এফালে হাইড্ৰোজেন আছে 2 তো মিলা নাই ন বস্তুটো এতিয়াও ব্যালেন্স হোৱা নাই হয়নে সন্তুলন হোৱা নাই গতিকে আমাৰ ওচৰত কি অপচন আছে আমি ইয়াতো 2 এটা যোগ কৰি দিম ইয়াত যেতিয়া 2 এটা দি দিলু কি হৈ গল 2 2 গুণ বাওফালো হাইড্ৰোজেন হৈ গল 4 তো এনেকৈ আমি ৰাসায়নিক সমীকৰণ বিলাক সন্তুলন কৰিম প্ৰথমতে ধুনীয়াকৈ লিখি লবা বাওফালে কিমানটা সোফালে কিমানটা তাৰ পিছত আটাইতকৈ ডাঙৰ নাম্বাৰটো পুৰা আৰম্ভ কৰিবলৈ চেষ্টা কৰিবা ধুনীয়াকৈ সলভ হ'ব আমি কেইটামান আৰু প্ৰেক্টিছ কৰি চাম তেনেকুৱা এটা ইয়াতে মই দি দিছো নোটছটো আৰু যিবিলাক ৰাসায়নিক সমীকৰণ কি হয় সন্তুলিত হৈ নাথাকে ঠিক আছে সন্তুলিত হৈ থাকে তেতিয়া আমি হতক কি বুলি কওঁ জকা সমীকৰণ বুলি কওঁ তো কেতিয়াবা আহিব পাৰে তোমালোকৰ কোৱেশ্চন জকা সমীকৰণ কি হয় তেতিয়া লিখিবা যিবিলাক ৰাসায়নিক সমীকৰণ সন্তুলিত হৈ থকা নাই হেবিলাকক আমি কি বুলি কওঁ জকা সমীকৰণ বুলি কওঁ ঠিক আছে এতিয়া আমি আজি এই ৰাসায়নিক সমীকৰণ আমাৰ কোৱেশ্চন কেইটামান দিয়া আছে একিটা প্ৰেক্টিছ কৰিবলৈ চেষ্টা কৰিম ইয়াৰে যেটো 2 নম্বৰ এটো 2025 চনৰ তোমালোকৰ মেট্ৰিক পৰীক্ষাত আহি গৈছে আৰু 3 নম্বৰটো গতিকে তাৰ পৰা লৈ অনা হৈছে গতিকে আমি ডাইৰেক্ট PYQ প্ৰেক্টিছ কৰিছো ঠিক আছে আমি প্ৰথমটোৰ পৰা আৰম্ভ কৰিম প্ৰথমটোত কি হৈছে আইৰন হয়নে Fe কাৰ সংকেত হয় আইৰন আইৰনে পানীৰ লগত বিক্ৰিয়া কৰিছে আৰু বিক্ৰিয়া কৰি পিনি আইৰন অক্সাইড গঠন কৰিছে আৰু লগতে হাইড্ৰোজেন গেছ নিৰ্গত হৈছে ঠিক আছে ইয়াতে সন্তুলিত কৰিব লাগিব আমি প্ৰথমতে কি কৰিম লিখি লওঁ সমীকৰণটো লিখি লওঁ তাৰ পাছত আমি কি কৰিম ইয়াৰ বাওফালে কিমানটা আৰু সোফালে কিমানটা আছে প্ৰত্যেকটো আমি লিখি যাম প্ৰথম আমি বাওফালটো আৰম্ভ কৰো বাওফালে যদি আমি আইৰন চাও আইৰনৰ সংখ্যা আছে 1 ঠিক আছে এটা আইৰন আছে তাৰ পিছতে হাইড্ৰোজেন আছে দুটা হয়নে অক্সিজেন কেটা আছে অক্সিজেন আছে এটা ঠিক আছে তাৰ পিছতে সোফালে যদি আমি চাও সোফালে আইৰন কিমান আছে তিনিটা আছে অক্সিজেন আছে 4টা আৰু আমাৰ হাইড্ৰোজেন কেটা আছে দুটা ঠিক আছে আটাইতকৈ এতিয়া চাবা তোমালোকে আটাইতকৈ কোন মিলি থকা না আটাইতকৈ বেছি ডাঙৰ কোনটো সংখ্যা তো ইয়াতে যদি চাও আটাইতকৈ বেছি ডাঙৰ সংখ্যা অক্সিজেন হয়নে গতিকে আমি ডাঙৰটো পে প্ৰথম আৰম্ভ কৰিম অক্সিজেনে আটাইতকৈ বেছি হৈ আছে তো অক্সিজেনৰ পৰা আৰম্ভ কৰিম তেতিয়া বাকি কেটা আৰু সোনকালে মিলি যাব ঠিক আছে এতিয়া সোফালে অক্সিজেন কেটা আছে 4টা আৰু বাওফালে আছে এটা গতিকে আমি কি কৰিম ইয়াতে এটা 4 দি দিম ঠিক আছে ইয়াতে 4টো দি দিয়াৰ লগে লগে বাওফালে অক্সিজেন কেটা হৈ গল বাওফালে অক্সিজেন হৈ গল 4টা এতিয়া ইয়াতটো অকল অক্সিজেন নাই অক্সিজেনৰ লগত কি আছে হাইড্ৰোজেনো আছে গতিকে আমি হেতু মিলাব লাগিব হয়নে তো হাইড্ৰোজেন দুটা আছে আৰু আগফালে আমি 4 এটা দি দিলু এতিয়া 4 দুই গুণ কিমান হৈ গল 8টা গতিকে আমাৰ বাওহাতে হাইড্ৰোজেন কিমান হৈ গল 8 4 দুই গুণ 8 ঠিক আছে এতিয়া আমি সোফালে চাম সোফালে আমাৰ হাইড্ৰোজেন কেটা আছিল দুটা গতিকে ইয়াক আমি বহাব লাগিব হয়নে ইয়াকো বহাব লাগিব তো ইয়াতে আমি 4 এটা যদি দি দিও তেতিয়া হলে আমাৰ সোফালে 4 দুই গুণ 8টা হাইড্ৰোজেন হৈ যাব ঠিক আছে এতিয়া হেখন বাকি থাকিলে কোন আমাৰ আইৰন বাওফালে আছে এটা আৰু সোফালে আছে তিনিটা গতিকে আমি কি কৰিম বাওফালে থকা আইৰনটোৰ আগত 3 এটা লিখি দিম
তো গতিকে বাওঁফালে আয়ৰন হৈ গ'ল 3 সোঁফালেতো 3 আছিলে দুইফালে সমান গোটেইকেইটা সমান হৈ গ'লে এবাৰ চেক কৰি ল'বা তো গতিকে এটো হৈছে আমাৰ সন্তুলিত বা ব্যালেন্স ৰাসায়নিক বিক্ৰিয়া ঠিক আছে এতিয়া আমি তেনেকৈ 2 নম্বৰটো কৰিবলৈ চাম 2 নম্বৰটোত কি হৈছে বেৰিয়াম ক্লোৰাইড এই সালফিউৰিক এসিডৰ লগত H2SO4 সালফিউৰিক এসিডৰ লগত বিক্ৰিয়া কৰিছে বিক্ৰিয়া কৰাৰ পিছত বেৰিয়াম সালফেটৰ গঠন হৈছে আৰু লগতে হাইড্ৰক্লোৰিক এসিডৰ গঠন হৈছে ঠিক আছে ইয়াকো আমি সন্তুলন কৰিবলৈ চাম তো প্ৰথমতে একেই কাম বাওঁ হাতে বেৰিয়াম কেটা আছে এটা ক্লোৰিন আছে আমাৰ দুটা তাৰ পাছতে আমাৰ হাইড্ৰোজেন আছে দুটা আৰু সালফেট আছে আমাৰ চাৰিটা ঠিক আছে ইয়াকে S1 বুলি লিখলো হ'ব O অক্সিজেন চাৰিটা ঠিক আছে তো এফালে বেৰিয়াম আছে আমাৰ এটা সালফাৰ এটা অক্সিজেন চাৰিটা তাৰ পাছতে আমাৰ কোন থাকিলে ক্লোৰিন এটা আৰু হাইড্ৰোজেন এটা তো বেৰিয়ামটো তো মিলি আছে হয়নে তাৰ পাছতে আমাৰ নিমিলা কোন আছে ক্লোৰিন আৰু হাইড্ৰোজেন ক্লোৰিন বাওঁহালে দুটা আছে এফালে এটা আছে আৰু হাইড্ৰোজেনো বাওঁহাতে আমাৰ দুটা আছে আৰু তাত গৈ পিনি এটা হৈ আছে তো গতিকে মিলি থকা নাই হেৰুটা তো হেৰুটাক আমি প্ৰথমতে মিলাবলৈ চেষ্টা কৰিম এৰুটা তো ইয়াতে একেবাৰে ইজি আমি যদি ইয়াতে দুই এটা দি দিও তেতিয়াহলে দুইটো দিটাৰ লগে লগে হাইড্ৰোজেন কেটা হৈ গ'ল সোঁহাতে দুটা ক্লোৰিন কেটা হৈ গ'ল দুটা গতিকে আমি দেখিলো গোটেইখিনি মিলি আছে গতিকে এটো কি হ'ব আমাৰ সন্তুলিত ৰাসায়নিক সমীকৰণ তো আমি এনেকৈ ইজিলি সলভ কৰিব পাৰো বহুতে সাধাৰণতে ৰাসায়নিক সমীকৰণ সন্তুলন কৰা বুলি ক'লে ভয় খায় কিন্তু আমি যদি অকমান চেষ্টা কৰো এখিনি একেবাৰে ইজি হয় একেবাৰে হেখৰটোলে আমি যাম সোডিয়াম ক্লোৰাইড যেতিয়া সিলভাৰ নাইট্ৰেটৰ লগত বিক্ৰিয়া কৰিছে তেতিয়া হলে কি হৈছে সিলভাৰ ক্লোৰাইড আৰু সোডিয়াম নাইট্ৰেট গঠন কৰিছে এটো খুব ইন্টাৰেস্টিং হয় কিয় ইন্টাৰেস্টিং হয় বুলি কৈছো সোৱা ইয়াতে তুমি যদি মন কৰা সোডিয়াম বাওঁ হাতেও এটা আছে আৰু সোঁ হাতেও এটা আছে ঠিক আছে তাৰপৰা আমি ক্লোৰিনলৈ আহিলো ক্লোৰিন বাওঁ হাতেও এটা আছে সোঁ হাতেও এটা আছে তাৰ পিছতে সিলভাৰটো যদি চাও আমি সিলভাৰো এটা আৰু এপিনে সোঁ হাতেও এটা তো গোটেইখিনি বাকি দুটা এনেকৈ মিলি আছে গোটেইখিনি মিলি আছে তো তোমালোকক কেতিয়াবা কোৱেশ্চনত কি দিব এটো 2025 ৰ কোৱেশ্চনটো আহি গৈছে দেই তো কেতিয়াবা দি দিব বেছি তেতিয়া তো মোৰ মাইন্ড থাকিবা যে এটো একদম সিমিলাৰ কেনেকৈ হ'ব পাৰে সেম এনসাৰটো কোৱেশ্চনটো সেম হ'ব পাৰে নেকি হয় কেতিয়াবা টেষ্ট কৰিবলৈ বা মন গলে কি কৰিব অলৰেডি ব্যালেন্সড হৈ থকা এটাকে দিব তো তোমালোকে অলপ ভালকে মন কৰিবা তো এটো আমাৰ কি হ'ব এনসাৰটো আমি এজ ইট ইজ এটো পাতি থৈ আহিলে আমাৰ শুদ্ধ উত্তৰ হৈ যাব কাৰণ অলৰেডি এটো কি হৈ আছে সন্তুলিত হৈ আছে এতিয়া আমি ৰাসায়নিক বিক্ৰিয়াৰ কিছুমান প্ৰকাৰ পঢ়িবলৈ চেষ্টা কৰিম ঠিক আছে ৰাসায়নিক বিক্ৰিয়াৰ প্ৰথম প্ৰকাৰটো কোৱা হয় সংযোজন বিক্ৰিয়া তো ইয়াতে যোজন শব্দটো আহিছে সংযোজন তাৰ মানে কি হৈছে আমি গম পাম ইয়াতে কিবা এটা যোগ হৈছে লগ হৈছে एक रासायनिक বিক্ৰিয়া য'ত দুটা বা ততোধিক পদাৰ্থ লগ লাগি এটা নতুন পদাৰ্থ গঠন কৰে ইংৰাজীত ইয়াক আমি কি বুলি কওঁ কম্বিনেশন ৰিঅ্যাকশন বুলি কওঁ ঠিক আছে তো ইয়াতে কি হয় ধৰি লোৱা এটা পদাৰ্থ x আৰু বেলেগ এটা পদাৰ্থ y ইহঁতি দুটা লগ হৈ পিনি গঠন কৰিলে XY এটা নতুন পদাৰ্থ তো যেহেতু দুটা পদাৰ্থ যোগ হৈছে আমি ইয়াক কি বুলি কম সংযোজন ৰাসায়নিক বিক্ৰিয়া ঠিক আছে উদাহৰণত ইয়াত মই দিয়ে থৈছো তোমালোকৰ হাইড্ৰোজেন আৰু অক্সিজেন যেতিয়া লগ হয় পানী গঠন কৰে ঠিক তেনেকৈ কাৰ্বন আৰু অক্সিজেন লগ হলে কাৰ্বন ডাই অক্সাইড গঠন কৰে ঠিক আছে এইবিলাক হৈছে উদাহৰণ তাৰ পাছৰ আমি যেটো প্ৰকাৰ হেতুলে আহিছো এটো কোৱা হয় বিযোজন বিক্ৰিয়া ইংৰাজীত কোৱা হয় ডিকম্পোজিশন ৰিঅ্যাকশন ঠিক আছে তো ইয়াতে কি হয় এটাই বিক্ৰিয়ক পদাৰ্থ থাকে এই যেডাল কাৰ্চিন ইয়াৰ বাওঁফালে এটাই বিক্ৰিয়ক পদাৰ্থ থাকিব আৰু হি ভাঙি গৈ পিনি দুটা বা ততোধিক নতুন পদাৰ্থ উৎপন্ন কৰিব
ইজিকে বুজিম ধৰি লোৱা XY ই এটা বিক্ৰিয়ক পদাৰ্থ তো ইয়াকে আমি যদি অকমান তাপ দি দিওঁ তেতিয়া ই ভাঙি যাব ভাঙি গৈ দুটা বেলেগ বেলেগ পদাৰ্থ গঠন কৰিব তো ই ভাঙি গৈছে X আৰু Y দুটা বেলেগ বেলেগ পদাৰ্থ ঠিক আছে তো এটোকে আমি কি বুলি কওঁ বিযোজন বিক্ৰিয়া বুলি কওঁ তো ইয়াতে এটা উদাহৰণ দিয়া হৈছে তোমালোকৰ ক্যালসিয়াম কাৰ্বনেটৰ ক্যালসিয়াম কাৰ্বনেট ঠিক আছে ইয়াকে আমি কি বুলি কওঁ ইয়াৰ অন্য এটা নাম আছে আৰু পৰীক্ষাত কেতিয়াবা আহি যায় সাধাৰণ নামবিলাক আহি যাব আমাক ৰাসায়নিক সংকেতটো লিখিবলৈ ক'ব তো ক্যালসিয়াম কাৰ্বনেটক যদি আমি তাপ দিওঁ তো ই কিহলৈ ভাঙি যাব ই ক্যালসিয়াম অক্সাইড আৰু কাৰ্বন ডাই অক্সাইডলৈ ভাঙি যাব দেখিছানে ইয়াতে কি হৈছে এটা বিক্ৰিয়ক পদাৰ্থ দুটা বেলেগ বেলেগ বিক্ৰিয়াজাত পদাৰ্থলৈ ভাঙি গৈছে তেনেকৈ আৰু এটা উদাহৰণ সিলভাৰ ক্লোৰাইডৰ ওপৰত যদি সূৰ্যৰ পোহৰ পৰে সিলভাৰ ক্লোৰাইডক আমি যদি সূৰ্যৰ পোহৰ দিওঁ তেতিয়া হলে সিলভাৰ আৰু ক্লোৰিনলে ভাঙি যায় তো ভাঙি গৈছে মানে বিযোজন বিক্ৰিয়া লগ হৈছে মানে সংযোজন বিক্ৰিয়া ঠিক আছে এটা এই যেটো পাৰ্টিকুলাৰ বিক্ৰিয়া ইয়াকে ব্যৱহাৰ কৰা হয় কলা বগা ফটোগ্ৰাফি সাধাৰণতে আজিকালি কলা বগা ফটোগ্ৰাফি আমি নেদেখো কিন্তু আমাৰ মাহঁতৰ দিনত কি হয় ব্ল্যাক এণ্ড হোৱাইট ফটোগ্ৰাফি নিশ্চয় তোমালোকৰ প্ৰত্যেকৰে ঘৰত দেখিছা হয়নে তো সেই ফটোগ্ৰাফিত এই বিক্ৰিয়াটো ব্যৱহাৰ কৰা হয় আৰু এটো লৈ পিনিও আগত বিগত বছৰ কোৱেশ্চন সুধিছে ঠিক আছে এতিয়া তোমালোকক মই যে ইয়াতে কৈছিলো যেতিয়া আমি ক্যালসিয়াম কাৰ্বনেটটো ভাঙি দিও বা তাপ দিও হয়নে যেতিয়া আমি তাক গৰম কৰো ক্যালসিয়াম কাৰ্বনেট বা চুনশিল গৰম কৰিলে কি উৎপন্ন কৰে ক্যালসিয়াম অক্সাইড এতিয়া এই ক্যালসিয়াম অক্সাইডটোৰ এটা কমন নাম আছে এও মনত ৰাখিব লাগিব দেই পৰীক্ষাত সুধিছে ইয়াতে মই কোৱেশ্চনটো দি দিছো ইয়াৰ কমন নামটো হৈছে চুন বা পুৰা চুন যেহেতু ইয়াক তাপ দিছো হয়নে জুইত পুৰি দিছো ক্যালসিয়াম কাৰ্বনেটক তেতিয়াহে ই উৎপন্ন হৈছে হেতু কাৰণে আমি ইয়াক কি বুলি কওঁ পুৰা চুন বুলি কওঁ বা অকল চুন বুলি কওঁ ঠিক আছে এতিয়া ইন্টাৰেষ্টিং কথাটো হৈছে এই ফটোখন ঠিক আছে ইন্টাৰেষ্টিং কথাটো হৈছে এই ফটোখন আমি চুনশিলৰ পৰা আমি কি পালো পুৰা চুন মানে আমাৰ ক্যালসিয়াম অক্সাইড এটা ক্যালসিয়াম অক্সাইডৰ লগত যেতিয়া আমি পানীৰ বিক্ৰিয়া ঘটাম ঠিক আছে আমাৰ পানীৰ বিক্ৰিয়া ঘটাম তেতিয়া ই উৎপন্ন কৰিব ক্যালসিয়াম হাইড্ৰক্সাইড আৰু ক্যালসিয়াম হাইড্ৰক্সাইডে হৈছে আমাৰ আইতাহতে ককাহতে যে পানৰ লগত লগাই পিনি খাই চুন হয়নে পানখনৰ সোৱাদ বাহে তো হেতুৰ ৰাসায়নিক সংকেতটো কি ক্যালসিয়াম হাইড্ৰক্সাইড আৰু এটোৰ ওপৰতো কোৱেশ্চন অহাৰ বহুত চান্সেছ আছে আমি 24ত এটো ওপৰত কোৱেশ্চন দেখিছিলো আৰু ইয়াৰ এটা নামও আছে হে নামটো হৈছে হিথিলিত চুন ঠিক আছে ইয়াৰ নামটো হৈছে হিথিলিত চুন কাৰণ পানী দি পিনি ইয়াক আমি কোমল কৰি দিও হয়নে গতিকে হিথিলিত চুন আৰু কেতিয়াবা যদি ঘৰত তোমালোকৰ চুন গলাইছে তোমালোকে হে পাত্ৰটো চুন গলোৱা পাত্ৰটো চুই চাবাচোন হেতু অলপ গৰম হৈ যায় দেখিছানে হেতু ৰাসায়নিক বিক্ৰিয়াটোৰ কাৰণে হে পাত্ৰটো গৰম হৈ গৈছে তো মনত ৰাখিবলগীয়া কথাটো কি আমাৰ 2024ত এটা কোৱেশ্চন আহিছিলে পুৰা আৰু হিথিলিত চুনৰ সংকেত লিখা তো পুৰা চুনৰ সংকেতটো কোন হ'ব ক্যালসিয়াম অক্সাইড আৰু হিথিলিত চুনৰ সংকেতটো হ'ব ক্যালসিয়াম হাইড্ৰক্সাইড ঠিক আছে দেখিছানে কোৰ পৰা কোৱেশ্চন আহিছে আৰু কিমান ইন্টাৰেষ্টিং হয় এবিলাক বস্তু যে আমি নিজৰ দৈনন্দিন জীৱনৰ লগতো কেনেকৈ ইয়াক সংযোগ কৰি পিনি পঢ়িব পাৰো ঠিক আছে এটা আৰু এটা ইম্পৰ্টেন্ট আৰু খুব ইন্টাৰেষ্টিং আমাৰ ৰাসায়নিক বিক্ৰিয়াৰ টাইপ হৈছে অপহৰণ বা প্ৰতিস্থাপন বিক্ৰিয়া এতিয়া এই বিক্ৰিয়াটো বুজাবলৈ মই তোমালোকক এটা কাহিনী কম ঠিক আছে এটা খুব সুন্দৰ আমি কাহিনী শুনিম তো বিজ্ঞানৰ মাজত কাহিনী খুব ইন্টাৰেষ্টিং কাহিনীটো এনেকুৱা ৰীনা আৰু মিনা ইহঁতে দুজনী খুব ভাল বন্ধু বেষ্ট ফ্ৰেণ্ডছ ঠিক আছে এটা ৰীনা আৰু মিনা সদায় দৰে স্কুললৈ গৈ আছে ৰাতিপুৱা সময়ত ঠিক আছে সদায় দৰে তেওঁলোকে দুইজনী ক'ত গৈ আছে স্কুললৈ গৈ আছে এতিয়া হেতু সময়তে আহিলে এজন কিডনেপাৰ এজন অপহৰণকাৰী আহিলে এটা ৰীনা আৰু মিনাতকে অপহৰণকাৰীজন কি হয় তেওঁ ষ্ট্ৰং হয় তেওঁ বেছি শক্তিশালী হয় আৰু অপহৰণকাৰীজনে কি কৰিলে ৰীনাক কি হয় অপহৰণ কৰি লৈ গুচি গ'ল
অপহৰণকাৰীয়ে ঋণাক অপহৰণ কৰি লৈ গুচি গ'ল আৰু বাকি কোন থাকিলে আমাৰ বাকি থাকি গ'ল আমাৰ মিনা অকলে থাকি গ'ল দেখিছানে ইয়াত মই ছবি এখনো দি দিছো অপহৰণকাৰীজনে ঋণাক উঠাই লৈ গুচি গ'ল কাৰণ তেওঁ হৈছে বেছি শক্তিশালী এতিয়া এই ৰাসায়নিক বিক্ৰিয়াটো অলপ এনে ধৰণে কাহিনী এটা সৃষ্টি হয় ঠিক আছে আমি ধুনীয়াকৈ বুজিম এতিয়া ইয়াতে কি হৈছে ধৰি লোৱা x y ইহত x ক ঋণা মিনা ধৰি লোৱা x y দুটা মৌল ঠিক আছে আৰু এটা মৌল যেটো অপহৰণকাৰী তাক মই নাম দিলো z ঠিক আছে এটা z কি হয় ষ্ট্ৰং হয় ই বেছি সক্ৰিয় মৌল হয় তো z এ কি কৰিব x আৰু y পৰা y কিডন্যাপ কৰি লৈ যাব ঠিক আছে কিডন্যাপ কৰি লৈ গ'ল তাৰ মানে ই কি গঠন কৰিলে যেতিয়া জেডে কিডন্যাপ কৰি লৈ গ'ল তেতিয়া কি গঠন কৰিলে y z আৰু অকলহৰে কোন থাকি গ'ল x কাৰণ x কি হয় কম শক্তিশালী তো ৰাসায়নিক বিক্ৰিয়াটোক আমি এনেকৈ বুজিম যে ৰাসায়নিক বিক্ৰিয়াত এটা অধিক সক্ৰিয় মৌল অৰ্থাৎ জেডে এটা কম সক্ৰিয় মৌলক অৰ্থাৎ কাক x ক ইয়াৰ যৌগৰ দ্ৰৱৰ পৰা অপহৰিত কৰিছে ইয়াক অপহৰিত কৰি পিনি অতৰাই দিছে হয়নে তেনে ৰাসায়নিক বিক্ৰিয়াকে আমি অপহৰণ আৰু এটা নাম আছে প্ৰতিস্থাপন বিক্ৰিয়া বুলি কম ঠিক আছে ইয়াতে আমি যদি উদাহৰণটো চাওঁ বেছি ভালকৈ বুজি পাম আইৰনে কপাৰ সালফেটৰ লগত বিক্ৰিয়া কৰিছে ঠিক আছে ইয়াতে আইৰন আৰু কপাৰৰ মাজত আমাৰ যেটো কপাৰ এই কি হয় কম শক্তিশালী ঠিক আছে আইৰন হৈছে বেছি শক্তিশালী তো আইৰনে কি কৰিব কপাৰক অতৰাই পঠিয়াই দিব আৰু সালফেটক ই ধৰি লৈ যাব ঠিক আছে গতিকে আইৰনে যেতিয়া সালফেটক ধৰি লৈ গ'ল ই গঠন কৰিলে আইৰন সালফেট আৰু কপাৰটো অকলহৰে লৈ গ'ল যেহেতু ইয়াতে এটা অপহৰণ কৰা হৈছে হেতু কাৰণে অপহৰণ বিক্ৰিয়া তেনেকেও বস্তুটো তোমালোকে মনত ৰাখিব পাৰা আৰু ইয়াত অপহাৰিত কোন হৈছে কপাৰ মানে আতৰুৱাই পঠোৱা হৈছে ঠিক আছে তো এটোকে আমাৰ আন এটা নাম আছে প্ৰতিস্থাপন বিক্ৰিয়া তো ইয়াৰ পৰা আমাৰ এটা কোৱেশ্চন আছিলে এইটো এই কোৱেশ্চনটো তোমালোকৰ 2016 আৰু 18 চনত আহিছে ঠিক আছে 2016 আৰু 18 চনত এই কোৱেশ্চনটো আহি গৈছে যেতিয়া আইৰন অক্সাইডে এলুমিনিয়ামৰ লগত বিক্ৰিয়া কৰে তেতিয়া কি হৈছে আইৰনটো এবাৰ আতৰি গৈছে আৰু এলুমিনিয়ামে অক্সিজেনটোক লৈ পিনি এলুমিনিয়াম অক্সাইড গঠন কৰিছে তাৰ মানে ইয়াত অধিক সক্ৰিয় মৌল কোন হ'ব অধিক সক্ৰিয় হ'ব এলুমিনিয়াম আৰু আইৰন তাতকৈ কম সক্ৰিয় হয়নে এটা অধিক সক্ৰিয় মৌলই কম সক্ৰিয় মৌলটোক আতৰাই পঠিয়াইছে তাৰ যৌগটোৰ পৰা ঠিক আছে তো কোনটো মৌল বা কোনটো আমাৰ ধাতু বেছি শক্তিশালী আমি কেনেকৈ গম পাম তাৰ কাৰণে এখন টেবল আছে ঠিক আছে এখন মই ইয়াতে এড কৰি দিছো তো আটাইতকৈ শক্তিশালী বা সক্ৰিয় তোমাৰ মৌল হৈছে পটাছিয়াম ধাতু আটাইতকৈ শক্তিশালী ধাতু পটাছিয়াম তাৰ পাছত তোমালোকৰ সোডিয়াম তাৰ পিছতে ক্যালসিয়াম ম্যাগনেসিয়াম আৰু কমৰ ভিতৰত পৰে আমাৰ কপাৰ সিলভাৰ এবোৰ খুব কম সক্ৰিয় ঠিক আছে ইহতি বেছি ষ্ট্ৰং নহয় ইহতি পতককৈ আনৰ লগত বিক্ৰিয়া নকৰে হেৰিভাগে আমি বুজিব লাগিব গোল্ড লিড টিন এইবিলাক কি হৈছে তুলনামূলকভাৱে কম সক্ৰিয় ইয়াতে কোন কোন আছে আমাৰ আইৰন আৰু এলুমিনিয়াম ইয়াতে আইৰন কোন আছে আইৰন এটো দেখিছানে ই তললে আছে এলুমিনিয়াম ইয়াতকৈ ওপৰত আছে ই বেছি সক্ৰিয় এলুমিনিয়ামটো ঠিক আছে তো ইয়াতে এটা ট্ৰিক্সো দিয়া আছে কেনেকৈ মন ৰাখিব লাগিব প্লিজ ষ্টপ কলিং মি এ কেয়াৰলেছ জেব্ৰা ইনষ্টেড ট্ৰাই লাৰ্নিং হাউ কপাৰ শেপস গোল্ড তো তেনেকৈ আমি মন ৰাখিব পাৰো গুটেকেটা মৌলক ঠিক আছে এনেকুৱা ট্ৰিক্স বিলাকো আমি ইউজ কৰো আৰু এনেকুৱা ট্ৰিক্স বিলাকো আমাৰ ক্লাছত শিকাই থকা হয় এতিয়া এই কোৱেশ্চনটোত আমাক সুধিছিলে ওপৰৰ বিক্ৰিয়াটো এটা কি ধৰণৰ বিক্ৰিয়া ঠিক আছে আমিতো দেখিলো ইয়াতে কি কৰিছে অধিক সক্ৰিয় মৌল এলুমিনিয়ামে আইৰনক অতৰাই পঠিয়াইছে আৰু এটা নতুন যৌগ গঠন কৰিছে গতিকে ই হ'ব এটা অপচন সি অপহৰণ বিক্ৰিয়াৰ উদাহৰণ ঠিক আছে এতিয়া আমি আৰু এটা বিক্ৰিয়াৰ কথা পঢ়িম হেতু হৈছে দ্বি অপহৰণ বিক্ৰিয়া দ্বি অপহৰণ বিক্ৰিয়া আৰু অপহৰণ বিক্ৰিয়াৰ মাজত বহুতখিনি সিমিলাৰিটিজ আছে ইয়াতে কি হয় ধৰি লোৱা x y এটা যৌগ a b এটা যৌগ
ইয়াতে ইহতে কি হয় এক্সচেঞ্জ কৰে মানে ধৰা ইয়াতে x ৰ আমি যে কওঁ সাধাৰণতে আজিকালি ব্যৱহাৰ কৰো ভাইব মেচ তো ইয়াতে x ৰ ভাইব মেচ কাৰ লগত হৈ গল a তো গতিকে x আৰু a এটা যৌগ গঠন কৰিলে আৰু y এ b ৰ লগত ভাইব মেচ কৰিলে গতিকে y আৰু b এ এটা যৌগ গঠন কৰিলে উদাহৰণটো যদি আমি চাওঁ সোডিয়াম সালফেট আৰু বেৰিয়াম ক্লোৰাইডৰ লগত যেতিয়া বিক্ৰিয়া হ'ল তেতিয়া বেৰিয়াম আৰু সালফেটে এটা নতুন যৌগ গঠন কৰিলে বেৰিয়াম সালফেট হিয়ত দুটাৰ ভাইব মেচ হৈ গল তাৰ পাছতে আমাৰ সোডিয়ামে আৰু ক্লোৰিনে লগ লাগি গঠন কৰিলে সোডিয়াম ক্লোৰাইড আমি সোডিয়াম ক্লোৰাইডক সাধাৰণ ভাষাত কি বুলি কওঁ নিমখ হয়নে তো ইয়াতে হেতু হৈছে আৰু দুবাৰ যেহেতু ইয়াতে অপহৰণ হৈছে এটো কাৰণে ডি অপহৰণ বিক্ৰিয়া দুবাৰ ডিসপ্লেসমেন্ট হৈছে এটাৰে ডাবল ডিসপ্লেসমেন্ট ৰিঅ্যাকশন বুলি কোৱা হয় ঠিক আছে হালহলনি দুবাৰ হৈছে অলপ হেখলৈ আহিছো এতিয়া আমি জানিম জাৰণ আৰু বিজাৰণ বিক্ৰিয়াৰ বিষয়ে জাৰণ আৰু বিজাৰণ একেবাৰে ইজি হয় আৰু মোৰ খুব ভাল লাগে এটো পঢ়ি পিনি কাৰণ একেবাৰে সহজ হয় এটা জাৰণ আৰু বিজাৰণত কি হয় জানানে জাৰণত মনত ৰাখিবা অক্সিজেন যোগ হৈছে আৰু বিজাৰণত মনত ৰাখিবা আমাৰ অক্সিজেন বিয়োগ হৈছে মানে আতৰি গৈছে উদাহৰণ সহায়ত চাম আমি কপাৰ অলপমান লৈ পিনি তাক দহন কৰিলো তাক পুৰিবলৈ আৰম্ভ কৰিলো আৰু হে গঠন কৰিলে কপাৰ অক্সাইড এতিয়া এই বিক্ৰিয়াটোৰ লগত কপাৰৰ লগত কোন লগ হৈছে কপাৰৰ লগত লগ হৈছে অক্সিজেন গতিকে আমি এটো কি বুলি কম জাৰণ বিক্ৰিয়া বুলি কম ঠিক আছে কপাৰ ইয়াত কি হৈছে জাৰিত হৈছে কোন জাৰিত হৈছে বুলি কম কপাৰ জাৰিত হৈছে মানে কপাৰৰ লগত অক্সিজেন লগ হৈছে তোমালোকে পৰীক্ষাত কপাৰ অক্সাইড জাৰিত হৈছে বুলি লিখিন দিবা এটো পৰো কোৱেশ্চন আহে তোমালোকৰ শুদ্ধ উত্তৰটো বাছা বুলি এনেকৈ অপচনত দি দিয়ে তেতিয়া দি দিব কপাৰ অক্সাইড জাৰিত হৈছে ইয়াত কপাৰ অক্সাইড জাৰিত হোৱা নাই কপাৰটোহে জাৰিত হৈ পিনি কপাৰ অক্সাইড গঠন কৰিছে গতিকে এনেকে স্টেটমেন্ট আহিলে হেতু আমি ভুল বুলি জানিব লাগিব তাৰ পাছতে আমি যদি বিজাৰণ চাওঁ তাক ইংৰাজীত ৰিডাকচন ৰিঅ্যাকচন বুলি কোৱা হয় ইয়াতে আমি গম পাইছো কি হ'ব ইয়াতে অক্সিজেনটো আতৰি যাব এতিয়া কপাৰ অক্সাইডৰ লগত যদি আমি হাইড্ৰোজেন গেছ তাৰ ওপৰে পাৰ হৈ যাবলৈ দিও আৰু অলপমান তাপ দিও তাপটো তোমালোকে এনেকে ত্ৰিভুজ আকাৰেও লিখিব পাৰা বুজাবলে তো তেতিয়া কি গঠন কৰে কপাৰ আৰু পানী ইয়াতে কি হৈছে দেখিছানে আমাৰ কপাৰ অক্সাইডৰ পৰা অক্সিজেনটো আতৰি গুচি গল বেচৰা কপাৰটো অকলহৰীয়া হৈ গল তো আমি এটো লিখোতে কি বুলি লিখিম কপাৰ অক্সাইড বিজাৰিত হৈছে গুটেটো লিখিব লাগিব কোন বিজাৰিত হৈছে কপাৰ অক্সাইড তোমালোকে যদি লিখি আহা কপাৰ বিজাৰিত হৈছে তেতিয়া হলে ভুল হ'ব ঠিক আছে এতিয়া জাৰণ আৰু বিজাৰণ বিক্ৰিয়াক একেলগেও কি বুলি কোৱা হয় ৰেডক্স বিক্ৰিয়া বুলি কোৱা হয় বা জাৰণ বিজাৰণ বুলি কোৱা হয় তাৰ মানে এনে ধৰণৰ বিক্ৰিয়া বিলাকত আমি জাৰণ হোৱাও দেখিবলৈ পাম মানে অক্সিজেন কোনোবা এটা মৌলৰ লগত লগ হোৱাও দেখিবলৈ পাম আৰু বিজাৰণ হোৱাও দেখিবলৈ পাম মানে কোনোবা এটা মৌলৰ পৰা আমাৰ অক্সিজেন আতৰিও যাব পাৰে তো এনেকুৱা ধৰণৰ বিক্ৰিয়াক আমি কি বুলি কওঁ ৰেডক্স বিক্ৰিয়া বুলি কওঁ ঠিক আছে বা জাৰণ বিজাৰণ এতিয়া হে কপাৰৰ উদাহৰণটো তোমালোকে লব পাৰা ইয়াতে অলপ তাপ দি দিলো কি গঠন হল কপাৰ আৰু পানী ইয়াতে আমাৰ কপাৰ অক্সাইডটো কি হৈছে বিজাৰিত হৈছে তাৰ মানে এটো এটা কিহৰ উদাহৰণ বিজাৰণ বিক্ৰিয়াৰ উদাহৰণ কিন্তু আমাৰ হাইড্ৰোজেনটোক চোৱাচোন ইয়াৰটো লাভ হৈ গল ন এই অক্সিজেন এটা লাভ কৰিলে আৰু পানী গঠন কৰিলে গতিকে হাইড্ৰোজেন কি হৈছে জাৰিত হৈছে যেহেতু এই অক্সিজেন লাভ কৰিছে আৰু ই এটা কি বিক্ৰিয়া উদাহৰণ জাৰণ এতিয়া ৰাসায়নিক বিক্ৰিয়াটো জাৰণো হৈছে বিজাৰণো হৈছে একেলগে গতিকে এনে ধৰণৰ বিক্ৰিয়াক আমি কি বুলি কওঁ জাৰণ বিজাৰণ বা ৰেডক্স ৰিঅ্যাকচন বুলি কওঁ এতিয়া আমাৰ দৈনন্দিন জীৱনত এই জাৰণ বিক্ৰিয়াৰ বহুত প্ৰভাৱ আছে ঠিক আছে অনবৰতে তোমালোকে দেখিয়ে থাকিবা এতিয়া তোমালোকে স্কুললে চলাই যোৱা সাইকেলখন মামৰে ধৰা দেখিছানে হয়নে বেছি দিন ৰ'দ নতুন ধুনিয়াকৈ চিকচিকি আলম কিনি আনিছো অলপ দিন ৰ'দে বৰষুণে চলালো তাৰপা মামৰে ধৰিবলৈ আৰম্ভ কৰিলে বা আমাৰ ঘৰত
ব্যৱহাৰ হোৱা গজাল বিলাকত মামৰে ধৰে বা আমাৰ লোহাৰৰ গেটখনত মামৰে ধৰে তো সেইবিলাক কি হয় জানানে সেইবিলাক যেতিয়া আইৰনে সেইবিলাকত সাধাৰণতে কি ব্যৱহাৰ হয় বনাবলে লু বা আইৰন হয়নে আইৰনে যেতিয়া অক্সিজেনৰ লগত বিক্ৰিয়া কৰে তেতিয়া সাধাৰণতে আমাৰ মামৰ গঠন হয় ঠিক আছে তো হেতু এটা জাৰণ বিক্ৰিয়াৰ প্ৰভাৱ কাৰণ তাত কি হৈছে আইৰনৰ লগত অক্সিজেন যোগ হৈছে ঠিক আছে আৰু উদাহৰণ কিছুমান যদি চাও সিলভাৰৰ ওপৰত কলা ৰঙৰ চামনি অৰ্থাৎ সিলভাৰ আৰু অক্সিজেন যেতিয়া যোগ হয় তেতিয়া সিলভাৰৰ জাৰণ ঘটে আৰু সিলভাৰ সাধাৰণতে যেটো ৰং হয়নে সেই ৰংটোৰ ওপৰত কি হয় যে কলা ৰঙৰ চামনি পৰি যায় তেতিয়া আমি গম পাম যে সিলভাৰৰ জাৰণ ঘটিছে কেনেকৈ কপাৰৰ জাৰণ ঘটিছে বুলি কেনেকৈ গম পাম আমি হেউজিয়া ৰঙৰ চামনি দেখিম তোমালোকে নিশ্চয় হেউজিয়া তোমাৰ কপাৰৰ আঙুঠি পিন্ধা দেখিছা হয় নে তামৰ আঙুঠি যে কয় তো তামৰ বা কপাৰৰ আঙুঠি পিন্ধা তোমালোকে দেখিছা আৰু যেতিয়া সদায় পিন্ধি থকা হয় আঙুঠিটো অলপ দিন পাছত লক্ষ্য কৰিবা তাতে হেউজিয়া ৰঙৰ চামনি পৰিছে তাৰ মানে যেহেতু মুকলিকৈ আছে বায়ুত তাতে অক্সিজেন যোগ হৈছে আৰু কপাৰৰ কি ঘটিছে জাৰণ ঘটিছে হয়নে আৰু এনেকুৱা ধৰণৰ জাৰণ ঘটিলে সেই ধাতুটোৰ যেটো গুণগত মান হেতু কমি যায় ধাতুটো মুৰমুৰিয়া হৈ যায় নষ্ট হৈ যায় হয়নে মামৰে ধৰাৰ লগে লগে সেই লোহাটো কি হৈ যায় একেবাৰে মুৰমুৰিয়া হৈ যায় চুই দিলে ভাঙি যায় তো জাৰণ ঘটিলে আমাৰ এনেকুৱা ধৰণৰ বস্তুবিলাক সাধাৰণতে কি হয় নষ্ট হয় তাৰ পাছতে আমাৰ চৰ্বিযুক্ত যিবিলাক খাদ্য সেইবিলাকো যদি আমি মুকলিকৈ ৰাখো তেতিয়া হলে তাতে অক্সিজেন যোগ হ'ব যাৰ কাৰণে হিহতৰ যেটো টেষ্ট হিহতৰ যেটো সোৱাদ সেই সোৱাদটো বেয়া হৈ যাব লগতে তাহাতৰ পৰা দুৰ্গন্ধ ওলাব ঠিক আছে দুৰ্গন্ধ ওলাব খুব বেয়া গন্ধ ওলাব তেতিয়া আমি কি বুলি কম এই খাদ্য বস্তুবিলাকৰ জাৰণ ঘটিছে আৰু এতে ইন্টাৰেষ্টিং বস্তু এটা তোমালোকে নিশ্চয় আমি সাধাৰণতে খাই ভাল পোৱা এনেকুৱা কুৰকুৰি বা চিপছৰ পেকেট বিলাক দেখিছা এই পেকেট বিলাক কি হয় খুব ফুলি থাকে হয়নে পেকেট বিলাকত চিপছ বা কুৰকুৰি থাকে অলপমান কিন্তু খুব ফুলি থাকে তো এইবিলাকো তেল বা চৰ্বিযুক্ত খাদ্য বস্তু হয় হয়নে তো ইহতৰ লগত যদি অক্সিজেন যোগ হয় তো ইহতৰ সোৱাদটো কি হৈ যাব বেয়া হৈ যাব বা বস্তুটো গোন্ধাব গতিকে এই কোম্পানী চিপছৰ কোম্পানী বিলাকে কি কৰে চিপছৰ পেকেটৰ ভিতৰত নাইট্ৰজেন ভৰাই দিয়ে নাইট্ৰজেন গেছ ভৰাই থয় এই যে পেকেটটো ফুলি আছে তাত বেলেগ একো নাই নাইট্ৰজেন গেছ আছে ঠিক আছে এটা তোমালোকৰ মই এটা প্ৰশ্ন আহিব পাৰে যে নাইট্ৰজেন গেছ কিয় ভৰাই তো নাইট্ৰজেন হৈছে এবিধ প্ৰতিজাৰক মানে কি ই জাৰণ ৰোধ কৰে মানে জাৰণ হ'ব নিদিয়ে গতিকে জাৰণৰ পৰা ৰক্ষা কৰিবলৈ চিপছৰ পেকেট বিলাকত আমাৰ নাইট্ৰজেন গেছটো যোগ কৰা হয় ইয়াৰ ওপৰত তোমালোকৰ কোৱেশ্চন আছে লুৰ বস্তুত ৰঙৰ কিয় প্ৰলেপ দিও তোমালোকৰ 2018ত আহি গৈছে তো ইয়াতে আমি লিখিম কি বুলি যে লুৰ বস্তুত যেহেতু জাৰণ ঘটিলে তাত মামৰে ধৰে আৰু লুৰ যেটো গুণগত মান হেতু কমি যায় আৰু নষ্ট হয় গতিকে আমি তাত ৰঙৰ প্ৰলেপ দিও যাতে ই সহজে অক্সিজেনৰ সংস্পৰ্শলৈ নাহে আৰু কোনো ধৰণৰ জাৰণ নঘটে এইটো কোৱেশ্চনো তোমালোকৰ তেল আৰু চৰ্বিযুক্ত খাদ্য বস্তু নাইট্ৰজেনৰ পৰিৱেশত কিয় ভৰোৱা হয় এইটো 2018 চনতে আহি গৈছে এইটো তোমালোকে নিশ্চয় সলভ কৰিব পাৰিবা এতিয়া আমি ডিসকাশন কৰি গৈছো হয়নে তো এইখিনি আছিল আমাৰ আজি কবলগীয়া মই কথাখিনি তোমালোকৰ ক্লাস 9 আৰু 10 অসমীয়া আৰু ইংৰাজী দুইটা মাধ্যমতে আমাৰ এক্স স্কুললে তোমালোকৰ গোটেইখিনি সাবজেক্টৰ বিজ্ঞান সমাজ বিজ্ঞান অংক এই গোটেইখিনি সাবজেক্ট ইংলিশ হয় সকলোখিনি সাবজেক্টৰ আমি ডিটেইলছ ক্লাস লৈ আহিছো তোমালোকে তাৰ কাৰণে আমাৰ লগত যোগাযোগ কৰিব পাৰা ইয়াতে যেনেকৈ তোমালোকক আজি বুজাইছো তেনেকৈ ক্লাছতো আৰু ধুনিয়াকৈ ডিটেইলছত বুজোৱা হয় প্ৰেক্টিস কোৱেশ্চন দিয়া হয় ইভেন পাঠভিত্তিক কোৱেশ্চন আনসাৰছ আমি কৰাই থাকো তো আজিৰ ক্লাছটো যদি তোমালোকৰ ভাল লাগিলে বা এনেকুৱা আৰু ধৰণৰ তোমালোকে ভিডিওছ বিচাৰা তোমালোকে নিশ্চয় কমেন্ট সেকশনত মোক জনাবা কিবা বুজি নাপালেও মোক সুধিবা তো আমি আকৌ লগ পাম ধন্যবাদ